মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আন এটা পাঠ ছমহীয়া পৰীক্ষাত আহিবলগীয়া প্ৰাচীন ভাৰতীয় শিক্ষা পাঠৰ অতি চমু আৰু সহজে কেনেকে পাৰিবা তাৰ কেইটামান প্ৰশ্ন মই তোমালোকক ক'ব বিচাৰিছো। তোমালোকে মন দি চোৱা। আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি? ইয়াক কিহৰ ভিতৰেদি পোৱাৰ বিধান কৰিছে? আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মোক্ষ লাভ। ইয়াক কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰ বিধান কৰিছে। প্ৰতি মানুহৰ পুৰুষাৰ্থক কি ভাগত ভগোৱা হৈছে? প্ৰতি মানুহৰ পুৰুষাৰ্থক 4টা ভাগত ভাগ কৰিছে, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। সাধাৰণ মানুহে কোন 3 বৰ্গৰ সাধনা বিধান কৰিছিলে? মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ'ব বুলি ভাবি সাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম, অৰ্থ আৰু কাম এই 3টা বৰ্গৰ সাধনা বিধান কৰিছিলে। ধৰ্ম, অৰ্থ আৰু কাম। কোনবিলাকক ত্যাগী বুলি কোৱা হৈছিলে? হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰী, ত্যাগী বা সংসাৰী কৰা। ত্যাগ কাৰ্য শিক্ষাৰ চৰম উদ্দেশ্য হলেও অনাসক্ত ভোগকহে আৰ্যবিলাকে ত্যাগী বুলি ধৰিছিলে। প্ৰাচীন ভাৰতৰ কোনখন বিশ্ববিদ্যালয় আছিল? কেইখন বিশ্ববিদ্যালয় আছিল আৰু কি কি? 6খন আছিলে। তক্ষশিলা, ধান্য কটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। তক্ষশিলা বিশ্ববিদ্যালয় কেতিয়ালৈকে আছিলে? তক্ষশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিলে। তক্ষশিলা বিশ্ববিদ্যালয়ত কেইবিধ শিক্ষা দিয়া হৈছিলে? কেইবাখনো চতুষ্পাঠী আছিলে, তাত 18বিধ শিক্ষা দিয়া হৈছিলে। তক্ষশিলা বিশ্ববিদ্যালয়ত কি বিষয়ত শিক্ষা দিয়া হৈছিলে? ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন হাতেৰে কটা বিদ্যাৰ শিক্ষা দিয়া হৈছিলে। তক্ষশিলা বিশ্ববিদ্যালয়ত আয়ুৰ্বেদ শিক্ষা কোনে দিছিলে? তক্ষশিলা বিশ্ববিদ্যালয়ত অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিলে। অত্ৰেয় মুনিৰ ছাত্ৰজনৰ নাম কি আছিলে? অত্ৰেয় মুনিৰ ছাত্ৰজনৰ নাম জীৱক আছিলে। তক্ষশিলা বিশ্ববিদ্যালয়ৰ 2জন ছাত্ৰৰ নাম লিখা। পাণিনি আৰু চাণক্য। কেতিয়াৰ পৰা তক্ষশিলা হিন্দু বিশ্ববিদ্যালয় গুচি বৌদ্ধ বিশ্ববিদ্যালয় হৈছিলে? চীন দেশৰ পৰা বহুত ছাত্ৰ আহি যেতিয়া পঢ়িছিল তেতিয়াৰ পৰা তক্ষশিলা হিন্দু বিশ্ববিদ্যালয় এৰি বৌদ্ধ বিশ্ববিদ্যালয় হৈছিলে। এতিয়া চোৱা, আমি খুব চমুকৈ ধান্য কাটক বিশ্ববিদ্যালয় কেনেকে আমি চমুটোকাও হ'ব আৰু তাৰ আমি প্ৰশ্নবিলাকো পাৰিম। যে ধান্য কাটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিলে। ইয়াত হিন্দু আৰু বৌদ্ধ 2বিধ শিক্ষা দিয়া হৈছিলে। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তমান আছিলে। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে নাগাৰ্জুন। ইয়াত আমি নালন্দাৰ কথা চাওঁ চমুকৈ। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিলে। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে বৰ্তমান আছিলে। এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিলে। শিলভদ্ৰ নামৰ এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিলে। ইয়াৰ যিটো পুথিভঁৰাল আছিলে সি ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিলে। সেই পুথিভঁৰালটো 9তলীয়া আছিলে আৰু তাৰ নাম আছিলে ৰত্নদধি। শিক্ষাগাৰটোত 100টা কোঠালিত 100টা শ্ৰেণী বহিব পাৰিছিলে। এই বিশ্ববিদ্যালয়ত যেতিয়া চীন দেশৰ পৰিব্ৰাজক ইউৱেন চাঙে যোগশাস্ত্ৰ পঢ়ে তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে। আমি খুব ধুনীয়াকে ইয়াতে আমি নালন্দা বিশ্ববিদ্যালয়ৰ চমু পৰিচয় আৰু লগতে ইয়াৰ সকলোখিনি কথা আমি জানিব পাৰিছো। ইয়াৰ পিছত আছিলে উদান্তপুৰী বিশ্ববিদ্যালয়। উদান্তপুৰী বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিলে। খ্ৰীষ্টীয় 8ম শতাব্দী বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়খনৰ এটা বহুমূলীয়া পুথিভঁৰাল আছে, যাক মুছলমান বিলাকে 1202 খ্ৰীষ্টাব্দত নষ্ট কৰিছিলে। এইবাৰ চোৱা বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় খ্ৰীষ্টীয় 8ম শতিকাত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। বিশ্ববিদ্যালয়ৰ তলত 6টা উচ্চ বিদ্যালয় আৰু 108জন অধ্যাপক আছিলে। এই বিদ্যালয় 400 বছৰৰ পাছত নষ্ট হৈছিলে। ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা 4খন সত্ৰ অৰ্থাৎ ছাত্ৰবাস আছিলে। তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিলে। ইয়াৰ পিছত আমি চোৱা উজ্জয়িনী। উজ্জয়িনীত যিখন বিশ্ববিদ্যালয় আছিলে তাৰ একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিলে। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰ শিক্ষা দিয়া হৈছিলে। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিলে। আৰ্য শিক্ষাৰ 34 কলাবিদ্যাৰ শিক্ষা এই বিদ্যালয়বিলাকত কেইটা বিভাগত দিয়া হৈছে? আৰ্য শিক্ষাৰ 34 কলাবিদ্যাৰ শিক্ষা এই বিদ্যালয়বিলাকত কেইটা বিভাগত দিয়া হৈছে?
আৰ্য শিক্ষাৰ কলা বিদ্যাৰ 64 কলা বিদ্যা অৰ্থাৎ 64 কলা বুলি কয় 11টা ভাগত দিয়া হৈছিলে সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা হাতেৰে কাম কৰা বিদ্যা শিল্প বিদ্যা বিজ্ঞান সংগীত বিদ্যা নাট্য বিদ্যা শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা আগৰ দিনৰ শিক্ষাৰ বৰ্তমানৰ শিক্ষাৰ মাজত পাৰ্থক্য কি এইটো খুব দৰকাৰী প্ৰশ্ন আগৰ দিনৰ শিক্ষাৰ উদ্দেশ্য আজিকালিৰ শিক্ষাৰ উদ্দেশ্যৰ দৰে চাকৰি নাছিল আগৰ কালত শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সৎ বৃত্তিবোৰক ফুটাই তুলি অসৎ বৃত্তিবোৰক তুলি বা দলিয়াই পেলোৱাৰ তেওঁ জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা হেমচন্দ্ৰ গোস্বামী কেতিয়া ক'ত জন্ম হৈছিলে হেমচন্দ্ৰ গোস্বামী 1872 চনত গোলাঘাটত জন্ম হৈছিলে তেওঁ কোনখন কলেজৰ পৰা BA ডিগ্ৰী লাভ কৰিছিলে তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা BA ডিগ্ৰী লাভ কৰিছিলে তেওঁ কিমান চনত চাকৰিৰ পৰা অৱসৰ লৈছিলে তেওঁ 1915 চনত চাকৰিৰ পৰা তেওঁ অৱসৰ লৈছিলে তেওঁ কেতিয়া জোনাকী কাকতৰ সম্পাদক আছিলে তেওঁ অসম ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত হৈ থকা কালতে জোনাকী কাকতৰ সম্পাদক আছিলে তেওঁৰ প্ৰথম অসমীয়া চনত কবিতাটোৰ নাম কি প্ৰিয়তমাৰ চিঠি তেওঁৰ একমাত্ৰ কবিতা সংকলনটোৰ নাম কি ফুলৰ চাকি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থকেইখন কি কি কথাগীতা পুৰণি অসমৰ বুৰঞ্জী অসমীয়া সাহিত্যৰ চানেকি আৰু কামৰত্ন তন্ত্ৰ তেওঁ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিলে তেওঁ অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ সভাপতি আছিলে এতিয়া চোৱা পাণিনিৰ কথা আমি জানিব লাগিব সংস্কৃত ভাষা প্ৰথম ব্যাকৰণ প্ৰণেতা আমাৰ কোন আছিলে সংস্কৃত ব্যাকৰণখনৰ 8টা অধ্যায়ত সম্পূৰ্ণভাৱে তেওঁৰ নামটো কি কয় অষ্টাধ্যায়ী আদিৰ পৰা অন্তলৈকে ব্যাকৰণখন সূত্ৰৰে বন্ধা পাণিনি আছিলে সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা চাণক্য চোৱা মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী আছিলে আৰু কি আছিলে ৰাষ্ট্ৰবিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লোক তেওঁৰ আন এটা নাম আছিলে বিষ্ণুগুপ্ত বা কৌটিল্য অৰ্থশাস্ত্ৰ তেওঁ বিশ্ববিখ্যাত গ্ৰন্থ তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিলে পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা বেক্ট্ৰিয়া আৰু মগধ দেশৰ পৰা বাক্য ৰচনা চোৱা স্বাধীনতা স্বাধীন চিন্তা মানুহৰ চিন্তা চৰ্চাবোৰ স্বাধীন চিন্তা হ'ব লাগে জ্যোতিষ শাস্ত্ৰ অসম দেশৰ মানুহে জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰে পুৰা মাটি সকলো ঠাইত পুৰা মাটিৰ মোহৰ পোৱাটো খুবেই কঠিন বাহিৰে ভিতৰে আমি আমাৰ ঘৰখন চাফা কৰি থব লাগে সন্ধি ভাঙাকেইটা চোৱা শিক্ষাগাৰ বিদ্যালয় আৰু পুৰুষাৰ্থ শিক্ষা যোগ গাৰ বিদ্যা যোগ আলয় পুৰুষ যোগ অৰ্থ পুৰুষাৰ্থ এতিয়া চোৱা তোমালোকে যে পুৰুষাৰ্থ কি মানুহে সচেতনভাৱে যাক তেওঁৰ কাম্য বস্তু ৰূপে গ্ৰহণ কৰে তাক পুৰুষাৰ্থ বোলে আৰ্য শিক্ষা অনুসৰি শিক্ষাৰ চৰম উদ্দেশ্য কি ত্যাগ অনাসক্তৰ অৰ্থ কি কোনো বস্তুৰ প্ৰতি আসক্ত নোহোৱা লোক অত্ৰেয় ঋষি কোন আছিলে অত্ৰেয় ঋষিয়ে তক্ষশিলা বিশ্ববিদ্যালয়ত আয়ুৰ্বেদ শিক্ষা দিছিলে জীৱক অত্ৰেয় মুনিৰ ছাত্ৰ আছিলে জীৱক কোন বুদ্ধদেৱৰ চিকিৎসক জীৱক ৰজা বিম্বিসাৰৰ পুত্ৰ আছিলে তেওঁ 7 বছৰ কাল চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰিছিলে শিলভদ্ৰ কোন নালন্দা বিশ্ববিদ্যালয়ৰ আচাৰ্য আছিলে তেওঁ বিখ্যাত যোগশাস্ত্ৰজ্ঞ আছিলে তেওঁ শাস্ত্ৰ ব্যাখ্যাত পাকৈত আছিলে নাগাৰ্জুন কোন আছিলে 300 খ্ৰীষ্টাব্দৰ পৰা 300 খ্ৰীষ্টাব্দলৈকে 330 খ্ৰীষ্টাব্দলৈকে নাগাৰ্জুন দক্ষিণ ভাৰতৰ পৰা নালন্দালৈ অধ্যয়ন কৰিছিলে শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰধান শিক্ষক আছিলে ধৰ্মপাল কোন আছিলে বংগদেশৰ পাল বংশৰ শক্তিশালী ৰজা ধৰ্মপাল আছিলে তেওঁ 770 পৰা 810 খ্ৰীষ্টাব্দলৈ উত্তৰ ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা আছিলে পুৰুষাৰ্থ কি ভাৰতীয় দৰ্শনত পুৰুষাৰ্থ শব্দৰ অৰ্থ হল মানুহৰ কাম্য বস্তু পুৰুষ শব্দৰ অৰ্থ হল সচেতন মানুহ আৰু অৰ্থ শব্দৰ অৰ্থ হল কাম্য বস্তু বা প্ৰয়োজন অৰ্থ ধৰ্ম কাম আৰু মুখ্য এই 4 পুৰুষাৰ্থক চকুৰ বৰ্ণ বোলা হয় প্ৰাচীন ভাৰতৰ শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা হেমচন্দ্ৰ গোস্বামী দেৱে লিখা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা বহুতো মূল্যৱান কথা শিকিলো আৰ্য শিক্ষাৰ বিষয়ে বহু নজনা কথা জানিলো পুৰণি কালত ভাৰতীয় বিশ্ববিদ্যালয় আৰু তথা বিশ্ববিদ্যালয়সমূহত কি শিক্ষা প্ৰদান কৰা হৈছিলে কোন কোন বিখ্যাত ছাত্ৰসকলে বিভিন্ন ঠাইৰ পৰা আহি শিক্ষা গ্ৰহণ কৰিছিলে এইবিলাকৰ বিষয়ে প্ৰবন্ধটোৰ পৰা জনা গ'ল
আগৰ কালৰ ছাত্ৰসকলে শিক্ষা লাভ কৰি নানা বিষয়ত কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিলে আৰু আজিৰ দৰে কিয় তেনে সত্য আৱিষ্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গ'ল। আগৰ কালত শিক্ষা আছিলে মানুহৰ সহজ বৃত্তিবোৰক ফুটাই তোলা আৰু সহজ বৃত্তিবোৰক তুলি আৰু দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা। আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিলে। এই সকলোবোৰ বিষয় আমি প্ৰবন্ধটোৰ পৰা জানিব পাৰিলো। প্ৰাচীন ভাৰতীয় শিক্ষা পাত্ৰীৰ কথাখিনি চমুকৈ লিখা। প্ৰাচীন ভাৰতীয় শিক্ষা পাত্ৰীৰ জৰিয়তে লিখকে প্ৰাচীন কালৰ শিক্ষাৰ উদ্দেশ্য, বিদ্যালয়ৰ পাঠ্যক্ৰম, শিক্ষক ছাত্ৰৰ আচৰণৰ আভাস দিয়াৰ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত তুলনা কৰিছে। প্ৰাচীন ভাৰতত থকা পুৰণি 6টা বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি তোমালোকৰ ছমহীয়া পৰীক্ষাৰ বাবে আন এটা গুৰুত্বপূৰ্ণ পাঠ, যিটো খ বিভাগত পৰে, প্ৰাচীন ভাৰতীয় শিক্ষাৰ গোটেইখিনি প্ৰশ্ন পাঠৰ মাজৰ, লিখকৰ আৰু পাঠৰ তলৰ সকলোখিনি প্ৰশ্ন আলোচনা কৰিছো। তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই নিশ্চয় আহিব। তোমালোকে ভালকে কৰিবা আৰু তোমালোকে ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা, শ্বেয়াৰো কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকৰ যদি কিবা বিশেষ ধৰণৰ সুধিবলগীয়া থাকে কমেণ্ট কৰিবা। আৰু আগলৈ তোমালোকে যিসকল পৰীক্ষা সম্বন্ধীয় ভিডিঅ' পাই থাকিবা। ধন্যবাদ।